बृहस्पतिवार को राज्य के मंत्री कौशिक राय धीमा हसाव में जटिंगा से हरंगा जाओ तक सड़क की वर्तमान स्थिति के साथ साथ निर्माणाधीन ईस्ट वेस्ट कॉरिडोर के कार्य प्रगति का निरीक्षण किया। इस दौरान डीमा हसाव जिले के आयुक्त, भारतीय राष्ट्रीय राजमार्ग प्राधिकरण के अधिकारी, पीडब्ल्यूडी के अधिकारी और ठेकेदार उनके साथ थे। मंत्री कौशिक राय ने यह आशा व्यक्त की कि प्रदेश के मुख्यमंत्री डॉक्टर हेमंत बिस्वा शर्मा की तत्परता और निरंतर निगरानी के कारण जनवरी 2026 से पहले इस परियोजना का काम पूरा हो जाएगा और उपयोग के लिए तैयार हो जाएगा। मंत्री अपनी इस यात्रा के दौरान उन चुनौतियों को यह समझने का प्रयास किया जिसके कारण कार्य प्रगति में बाधा आ रही है। संबंधित विभागीय अधिकारियों और ठेकेदारों से बातचीत की और यह निर्देश दिए पूरी जिम्मेदारी और गंभीरता से निर्माणाधीन ईस्ट वेस्ट कॉरिडोर का काम पूरा किया जाए ताकि यातायात व्यवस्था को और दुरुस्त किया जा सके। मालूम है कि ईस्ट वेस्ट परियोजना पूर्ण होने से बराक घाटी सहित मिजोरम, त्रिपुरा और मणिपुर के लिए एक अलग वैकल्पिक मार्ग मिल जाएगा। জানি যে আমার বরাক উপত্যকা, মিজোরাম আর ত্রিপুরা যি আমার মেঘালয় আহিব লাগে জুৱাই শ্বিলং আছে আৰু আমাৰ অল্টাৰনেটিভ হ'ল যে আমাৰ হাফলং ৰোড যিটো আছে এই হাফলং ৰোড ইয়াতে আমি দেখি পাইছোঁ যে যি কাম চলি আছে কামৰ যি প্ৰগ্ৰেছ সেই প্ৰগ্ৰেছ লৈ আজি আমি ডিমা হাছাও অট'নমাছ কাউন্সিলৰ CM দেৱলাল গাৰ্লছা ডাঙৰীয়াক লৈ আমাৰ জিলা আয়ুক্ত ডিমা হাছাও জিলা আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট, NHI, PWD, ৰেভিনিউ ডিপাৰ্টমেণ্ট সবৰ লগত আমি বহি কথা পাতিছোঁ যে এই যে বাৰিষা আমাৰ এক্সিষ্টিং যি ৰোডটো আছে জাটিংগা টু হাৰাংগা যাও এই যাতে আমি অলপ মেইনটেইন কৰি বাৰিষাটো যাতে আমি পাৰ কৰিব পাৰোঁ সেইকাৰণে আমি আজি বহিছিলোঁ। অহা 1-2 দিনৰ ভিতৰতে কাম আৰম্ভ হ'ল যাতে মেইনটেনেন্সৰ কামবোৰ যিটো আছে মেইনটেনেন্সৰ কামবোৰ আমি কৰি ৰাস্তাটো স্মুথ ৰাখিব পাৰোঁ। লগে আমাৰ যে ইষ্ট ৱেষ্টৰ কামটো চলি আছে নিৰিম বাংলোৰ টু আমাৰ হাৰাংগা যাওক নেকি তো নিৰিম বাংলোৰ পৰা ঝাটিংগালৈ এতিয়ালৈ অলমষ্ট কমপ্লিট হৈছে আৰু ঝাটিংগাৰ পৰা যিটো আছে আমাৰ হাৰাংগা যালৈকে সেই ৰাস্তাটো আমি আজি পৰিদৰ্শন কৰিছোঁ আৰু তেওঁলোকে আগত যেনেকৈ কমিটমেণ্ট আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰ বাৰ কৈছে যে জানুৱাৰী 2026 ভিতৰত এই যে ইষ্ট ৱেষ্ট কৰিডৰ আমাৰ যে ঝাটিংগা টু হাৰাংগাজৰ যে পাৰ্টটো আছে এইটো কমপ্লিট হ'ব আৰু আমি ইজিলি ইয়াৰ পৰা শিলচৰৰ পৰা বৰাক উপত্যকাৰ পৰা আমি এই ৰাস্তা দি আমি গুৱাহাটী যাব পাৰোঁ। সেই কামবোৰ আজি প্ৰদৰ্শন কৰিছোঁ আৰু NHI, PWD সবক লগ লাগি এটা টিম হিচাপে যাতে কাউন্সিল সবে টিম লৈ যাতে কামবিলাক সোনকালে আগুৱাই লৈ যাব পাৰে সেইকাৰণে আমি আজি বৈঠক কৰিছোঁ আৰু পৰিদৰ্শন কৰিছোঁ। শিলচৰৰ পৰা নগাঁওলৈকে যিটো আছে অলমষ্ট এইটো কমপ্লিট হৈ গৈছে। আমাৰ এই যে ষ্টেজ এতিয়া কাম যিটো বাকী আছে আপুনি জানে 26 কিলোমিটাৰ যিটো 49 কিলোমিটাৰ আছিলে নিৰিম বাংলো টু আমাৰ হাৰাংগাজৰ পৰা এনাদাৰ 26 কিলোমিটাৰ আছিলে বালাচৰা এইটো অলৰেডি কমপ্লিট হ'ল আৰু এতিয়া আমাৰ বাকী আছে যিটো হাৰাংগাজৰ পৰা ঝাটিংগালৈকে আৰু তাৰ মাজত 10 কিলোমিটাৰ তেওঁলোকে অলৰেডি থ্ৰু কৰিছে। 16 কিলোমিটাৰ যি কাম চলি আছে তাতে আমি দেখিলোঁ যে যি ব্ৰিজৰ কাম আছিলে, ৰাস্তাৰ কাম আছিলে এইবিলাকো তেওঁলোক অলমষ্ট শেষৰ পথে আছে আৰু আমি বিশ্বাস কৰোঁ যে জানুৱাৰী 2026 ভিতৰত এই কাম ৰাস্তাটো সম্পূৰ্ণ ৰূপ ল'ব। এই ৰাস্তাটো আমি দেখা পাইছোঁ যে এই বাৰিষাত বন্ধ হোৱা নাই। এই আমাৰ যে কেইদিন আগত যে বাৰিষা হৈ গ'ল তাতে বহুত বৰষুণ হৈছে কিন্তু তাৰ পিছতো বন্ধ হোৱা নাই। দুদিন খালি হেভি ভেহিকেলৰ কাৰণে দুদিন এইটো বন্ধ কৰি ৰখা হৈছিলে। LMB, লাইট ভেহিকেল এইবিলাক গৈছে আৰু এই বাৰিষাৰ সময়ত যাতে ডাঙৰ গাড়ীও যাব পাৰে, ট্ৰাকবোৰো যাতে যাব পাৰে সেইকাৰণে আজি আমি বহি কথা পাতিছোঁ যে PWD ডিপাৰ্টমেণ্টে এইটো যি কাম আছে এই কামবিলাক তেওঁলোক কৰিব। কাৰ ৰাস্তা কি সেইটো বেলেগ কথা কিন্তু PWD ডিপাৰ্টমেণ্টে আজি আয়ুক্তগৰাকী আমাৰ দেৱলাল গাৰ্লছা ডাঙৰীয়া সবে আমি কথা পাতিছোঁ। PWD ডিপাৰ্টমেণ্টৰ লিড লৈ এইটো হ'ব যি ছাপোৰ্ট কৰিব লাগে যিটো আছে NHI তেওঁলোকে ছাপোৰ্ট কৰিব। আমাৰ ইয়াৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা কাউন্সিলৰ পৰা যি সহায় কৰিব লাগে সহায় কৰিব যাতে আমি ছেপ্টেম্বৰলৈকে যাতে ৰাস্তাটো বন্ধ নহয়, ৰাস্তাটো একদম যাতে ট্ৰাফিক মুভমেণ্টটো যাতে ভালকৈ হৈ